দেৱজিৎ নেওগ মোৰ পুত্ৰ সোণাইগাঁৱত আমাৰ ঘৰ তাৰ কালি জন্মদিন আছিলে দিনটো সি ঘৰতে আছে 4টা বজাত সি তাৰ এজন লগৰ ল'ৰা আহিলে ল'ৰাজনক মই চিনি পাওঁ তাৰ নামটো হৈছে ভাৰ্গৱ নেওগে তাক মটৰচাইকেলত লৈ যায় আৰু গ'ল আমিতো আৰু তেতিয়া ক'লোঁ সোনকালে আহিবা যে মই আধা ঘণ্টাৰ ভিতৰত আহিম তাৰপিছতে নাই 4টা বজাত তাৰপিছতে আপোনাৰ আমি সন্ধিয়া বেলালৈ আমি গম পালোঁ ৰিহাব চেণ্টাৰে দুজন ল'ৰা আহি ক'লে যে আপোনালোকৰ ল'ৰাৰ স্বাস্থ্যটো বৰ ভাল নহয় গতিকে আমি মেডিকেলত ভৰ্তি কৰিলোঁ আপোনালোক মাক দেউতাক অতি সোনকালে যাওক এতিয়া আমিতো অবাক আমি মাক দেউতাক লগে লগে হস্পিটেললৈ আহিলোঁ আহি পেলাই দেখিলোঁ ডক্টৰৰ লগত কথা পাতিলোঁ ইতিমধ্যে ডক্টৰে ক'লে যে মই চিকিৎসা কৰিবলৈ আমি নাপালোঁ তাৰপিছতে আমি সেই বিষয়ে গম পাই পেলাই আমি পুলিচ প্ৰশাসনৰ ওচৰত FIR দিলোঁ পুলিচ প্ৰশাসনৰ FIR দিয়াৰ পাছত আমি ৰাতি প্ৰায় 1:30 বজাত আমি পুলিচ প্ৰশাসন তথা আমি স্থানীয় যুৱকসকল সেই ৰিহাব চেণ্টাৰটোলৈ ৰাজতীয়ালৈ যাওঁ গৈ পেলাই দেখিলোঁ তাত তলামৰা যদি পুলিচ প্ৰশাসনৰ পুলিচে নিজৰ মানে কেপাচিটিত তেওঁৰ সেই ভিডিঅ'খিনি চালে ভিডিঅ' কৰা মেলাৰ পাছত তাৰ ৰাইজে আকৌ গম পাই পেলাই ওলাই আহিলে ৰাইজে ক'লে যে 5:30মান বজাত এটা ল'ৰা চুচৰাই আনি মাৰি কেইজনমান আমাৰ ড্ৰাগছ আসক্ত এই ল'ৰাখিনিয়ে ৰিহাবৰ ওপৰলৈ লৈ আহিছে আৰু ৰিহাবৰ ওপৰত সিংহবাসক শুনিছোঁ মাৰিছে মৰাৰ পিছত অলপ দেৰি পিছত এখন এপে আনি পেলাই তাক লৈ যোৱা দেখিছোঁ পিছতহে তেখেতলোকে আমি কলত গম পাইছে যে মেডিকেলত ভৰ্তি কৰিছে আৰু ইতিমধ্যে তাহাঁতি আমি এতিয়া কোৱা মতে আমি তাত মানে নিজে চকুৰে দেখিলোঁ পুলিচেও লৈ গৈছে তাৰ চেণ্ডুল চশমা চব অলৰেডি খালত পৰি আছে গতিকে সেইখিনি আমাৰ পুলিচ প্ৰশাসনে লৈ গৈছে তাৰ উপৰিও আপোনাৰ এতিয়া আকৌ কোৱা শুনিছোঁ তাহাঁতি তাক মাৰি মেলি ভিতৰতে তাক বোলে মুখত কিবা বেয়া বস্তু ভৰাই দিছে কি বেয়া বস্তু ভৰাই দিছে আমি নাজানো হয়তো ড্ৰাগছ আসক্ত ল'ৰা যেতিয়া ড্ৰাগছো দিব পাৰে বা অন্য কিবাও দিব পাৰে আমি সেইটো নাজানো কিন্তু তাক পৰিকল্পিতভাৱে হত্যা কৰাটো সত্য আৰু স্থানীয় ৰাইজে আমাক ক'লে গতিকে স্থানীয় ৰাইজ মহিলা কৈছে 2-এজন বন্ধুৱে কৈছে আৰু সেই ৰিহাব চেণ্টাৰটোৰ তলত কাম কৰি থকা এজন যুৱকলে চুচৰাই মৰিয়াই নি ওপৰলৈ লৈ গৈছে সেইটো 5:30 বজাত কাৰণ সেই ৰাজতীয়া জেগাডোখৰ অকণমান মানে আন্ধাৰ টাইপ আৰু তাত তেনেকৈ মানুহ হেৰি নকৰে ইতিমধ্যে আমি FIR দি দুজনক কৰায়ত্ব কৰিলে আপোনালোকক জনাইছোঁ আমি আপোনালোকৰ মাধ্যমৰ যোগেদি দোষীক উপযুক্ত শাস্তি দিব লাগে উচিত তদন্ত কৰি আৰু আপোনাৰ যোৰহাটখন এখন ড্ৰাগছ মুক্ত কৰক আৰু আপোনালোকে জানে আজি কেইবাদিনৰ ভিতৰতে 3-4জন ল'ৰা মৰিছে আৰু এই ড্ৰাগছ আসক্ত ল'ৰাবিলাকৰ কাৰণে ক'তো যাব নোৱাৰে মোবাইল এটা মানুহে চলাব নোৱাৰে ক'তো যাব নোৱাৰে একো কৰিব নোৱাৰে নাই মোৰ ল'ৰা ড্ৰাগছ নাই খোৱা মোৰ ল'ৰাক লৈ গৈছে আগতে যদি বহুত দিনৰ আগত কিবা কৈছিল নাজানো আমি অৱগত নহয় কিন্তু কথা হ'ল কি সেই ল'ৰাজনে লৈ গৈছে আৰু যিজন ভাৰ্গৱ নেওগ মানে এই অঞ্চলত এটা মানে চূড়ান্ত মানে ডকাইতৰ নিচিনা ডকাইত কৰে বুলি কোৱা শুনিছোঁ বহু মানুহে কৈছে যেই নকৰক কিন্তু মোৰ ল'ৰাটোক নি সি মটৰচাইকেলত উঠাই নি সিয়েই পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু সিয়েই প্ৰথম আহি পেলাই মেডিকেলত ভৰ্তি কৰিছেহি গতিকে আমি উচিত তদন্ত এটা বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি আৰু দোষীয়ে যাতে শাস্তি পায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ